নমস্কাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা আধা আধি কাম হৈছেহি আৰু এতিয়া ৰুমটো ধুনীয়াকৈ বিছনা পাতি পাৰি কৰি লৈ এয়া মই এতিয়া ঘৰটো গোটেইখন সাৰি লৈছোঁ ধুনীয়াকৈ এবাৰ। ৰাতিপুৱা উঠাৰ পাতো আৰু কামো হৈ যায় আৰু ষ্টাৰ্ট মানে একেবাৰে নোখোৱালৈকে কাম দেখোন শেষেই নহয়, এটা এটাকৈ ওলায়ে থাকে। ঘৰ গোটেইটো সাৰি কৰি লওঁ ধুনীয়াকৈ মই। বাকী এখেতৰ আৰু দেহা মানুহৰ খোৱা বোৱা হৈ গ'ল আৰু ঘৰ সাৰি কৰি মই এয়া খাবলৈ লৈছোঁ। ইমান মোৰ দূৰত ভোক লাগিছে নহয়। সেয়া বুট মগু বাদাম আৰু আপেল খাই কৰি লৈ মেচিনৰ কাপোৰখিনি দি দিলোঁ। মেচিনৰ কাপোৰ মই দিব নোৱাৰোঁ আজিকালি, দেহা মানে চকী এখন লৈ উঠি লয়, তাই দিব মানে এনেকৈ কাপোৰখিনি ইয়াত ভৰাই পেলাই তাই খুব ভাল পায় আৰু চুইচো তাইয়ে দিব আৰু মই দেখাই দিলেই হ'ল। ইয়াত তাই কাপোৰ ভৰাই আছে। আৰু এইফালে মই চাউল তিয়াই থৈছিলোঁ। দেহা মানুহৰ জলপান শেষ হ'ল মানে পিঠাগুড়ি খুন্দিবৰ কাৰণে চাউলখিনি ধুই টুকি থৈ দিওঁ, পিছত খুন্দিম আৰু ইয়াত ধুনীয়াকৈ টুকি থৈ দিলোঁ। মিক্সিত দিম যেতিয়া বহুতখিনি পানী নাইকিয়া হ'ব লাগিব, সেয়া টুকি থৈ দিলোঁ। আৰু এতিয়া বাজিছে 12:30। এই সময়খিনিলে মই একদম অধীৰ আগ্ৰহেৰে ৰৈ থকা বুলি যে কয় ৰৈ থাকোঁ। এইফালে চাউল উলিয়াই লৈছোঁ, দালিও তিয়াই থৈছোঁ। মানে এই সময়ত মই সদায় একাপ গাখীৰ চাহ খাওঁ। গাখীৰ চাহকণ খাবৰ মানে একাপেই খাওঁ। আগতে বহুত গাখীৰ চাহ খাইছিলোঁ, এতিয়া চব বাদ দি একাপেই খোৱা হ'লোঁ। সেই কাপৰ কাৰণে অধীৰ আগ্ৰহেৰে এই সময়টোলৈ মই সদায় ৰৈ থাকোঁ। আৰু ফ্ৰিজ দেখিছে দেহা মানে বন্ধ কৰিছে, তাই এনেকৈ মানে এৰি দিলে যে নিজে বন্ধ হয় সেইটো চাবলৈ। আৰু এয়া মোৰ চাহ ৰেডি হৈ গ'ল। এইফালে চাউলকেইটাও লৈ আহিছোঁ, বাচোঁ বুলি বহুত ধান আছে ঘৰৰ চাউল, আৰু চাহো খাম। আৰু এয়া আমাৰ দুপৰীয়া ভাতে ৰেডি হৈ গ'ল। একে চিম্পুলকৈ বনাইছোঁ আজি। লাও দিছোঁ দালিত, ভাত, পটল ফ্ৰাই আৰু লেচেৰা মাহ আলু ভাজি, সিমানেই। আৰু ভাত পানী খাই অকণমান বিচনাত পৰিলোঁ। বাহিৰত যে কাপোৰ আছিল মই পাহৰিয়ে গ'লোঁ, ঘপককৈ মনত পৰিছে কাপোৰ আছিল নহয়, সেই কাপোৰকেইটা লৈ যাওঁ বুলি আহিলোঁ। এইখিনি সামৰি লওঁ। এইখিনি মেচিনত দিয়া কাপোৰখিনি আছিল, ৰ'দ পালে তথাপিও ইমান ভালকৈ নুশুকালে আৰু ভিতৰতে মই মেলি দিওঁগৈ এতিয়া। বিচনাত পৰি মোবাইলটো চাই থাকোঁতে 5টা বাজিল, মই গমেই নাপালোঁ। আৰু এয়া একদম ৰাতি মানে 8টামান বাজিছে এতিয়া। পিঠাগুড়ি কেইটামান খুন্দিব লৈছোঁ, অথনি যে তিয়াই থৈছিলোঁ সেইকেইটা খুন্দি লওঁ। সন্ধিয়াতে মই আজৰি আছিলোঁ, খুন্দিম বুলি ভাবিলোঁ। তাৰপিছত ভাবিলোঁ এখেতো নাই ঘৰত, দেহা মানুহৰ মই আছোঁ, কেনেবাকৈ যদি শ্বৰ্ট কৰে মই মৰি থাকোঁ কি হ'ব। সেই ভয়টোতে মই সঁচাই কাৰেণ্টৰ বস্তু বিশ্বাস কৰিব নোৱাৰি ন, সেইকাৰণে মই ভাবিলোঁ নাই এখেত আহিলেহে খুন্দিম। এতিয়া এখেত আহিলে চাহ তাহ দি কৰি পিঠাগুড়িকেইটা খুন্দি লৈছোঁ। আজি নেভাজোঁ আৰু কাইলৈ ভাজিম, ফ্ৰিজতে ৰাখি দিম। বাই বাই।